15 বছৰ বা 17 বছৰত চুক্তি হোৱাৰ পিছত 2020 লৈকে কিমান কাম কৰিছে কৰা নাই সেইটো আমি ক'বলৈ নাযাওঁ। ৰাইজে কৈছে বা ৰাইজে ক'ব পাৰে। সঁচাকৈ আমিও চুক্তিৰ কিছুমান দফাবিলাক আমিও কৰিব পৰা নাই। সেইটো হ'ল এটাই মাত্ৰ থাকিল কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বড়োসকলক এছটিকৰণ দিয়া। বাকী BTC চুক্তিৰ গোটেই দফাবিলাক ছাকচেছ। আপোনালোকৰ ওচৰত কেতিয়া নেকি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আছিলে, এই সময়ত আমি একেলগে এই ৰূপসী এয়াৰপৰ্টটো আমি ফাউণ্ডেশ্যন দিছে, আপোনালোকে জানে। এতিয়া আপোনালোকৰ ৰূপসীৰ পৰা গুৱাহাটী যাবলৈ খুব কম সময়তে আপোনালোকে যাব পৰা হৈছিল। ৰূপসীৰ পৰা কেলকাতা বা ৰূপসীৰ পৰা গুৱাহাটী। আৰু আমি চৰকাৰ অহাৰ পিছত আমি চেষ্টা কৰিম ৰূপসীৰ পৰা ঢাকা বা চিটাগং যোৱা যিটো ব্যৱস্থা, সেইটো আমি কৰিব পাৰিম। চিটাগং যোৱা বা কক্সবাজাৰ যোৱা বা ঢাকা যোৱা, সেইখিনি যোগাযোগটো লাইনটো আছে। এইটো আমি অকল গুৱাহাটী বা কেলকাতা নহয়, ৰূপসীৰ পৰা আমি বাংলাদেশত যিটো ঢাকা বা চিটাগং বা কক্সবাজাৰ সেইফালে সেইখিনি যোগাযোগটো সেইখিনি কমিউনিকেশ্যনটো আমি চৰকাৰ অহাৰ পিছত আকৌ আমি চৰকাৰৰ লগত আলোচনা কৰি সেইটো আমি ব্যৱস্থা কৰিম। আপোনালোকক আমি আজি কথা দিছোঁ, পাৰে নোৱাৰা নহয়। আৰু আমাৰটো হ'ল আৰু একটা আছিল ইণ্ডো ভূটান নেশ্যনেল হাইৱে। সেইটো চুক্তিত লেখালেখি নাই, কিন্তু আমাৰ চৰকাৰ বাজপেয়ী যেতিয়া আছিলে তেতিয়া আমাৰ লগত আলোচনা কৰি সেইটো বুজাবুজিৰ মাধ্যমেৰে সেইটো ছাৰ্ভে হৈ আছে। ছাৰ্ভে প্ৰায় কমপ্লিট। এতিয়া DPR বনাব লাগে ইণ্ডো ভূটান নেশ্যনেল হাইৱে, সেইটো আমাৰ দিনতো কমপ্লিট হ'ল। আৰু এতিয়া নতুনকৈ ছাৰ্ভে হৈ আছে, সেইটো আমাৰ দিনত প্ৰপ'জাল হৈছে কোকৰাঝাৰৰ পৰা কেলেম্পু যোৱা ট্ৰেইন লাইন, সেইটো ছাৰ্ভে হৈ আছে। সেইটো আমাৰ দিনত সেইটো চুক্তিত লিখিতভাৱে নাই, কিন্তু আমি আসাম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত আলোচনা কৰি সেইটো বুজাবুজি মাধ্যমত সেই কামটো আমি কৰিব পাৰিছোঁ। তো ৰাস্তা দলঙৰ কথা আপোনালোকে জানে আমি কি কৰিছে কৰা নাই। তো এতিয়া আমি সেইদিনা আমাৰ অলপ আগত দেৰাচাৰ বসুমতাৰী যিটো কৈছে যেনেকৈ 2024 যিটো MP নিৰ্বাচন হ'ব, সেইটো সঁচাকৈ আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ এই নিৰ্বাচনটো। আপোনালোকে আগত ধুবুৰী লোকসভাত ভোটটো দি আছিলে, কিন্তু এইবাৰ আপোনালোকে কোকৰাঝাৰ লোকসভাত দিব পাৰিব। কোকৰাঝাৰ লোকসভা চিটত আপোনালোকে কোকৰাঝাৰ লোকসভাতে সোমাব। হয়তো কিছু কচুগাঁও সমষ্টিত যাব পাৰে, কিছু গোসাইগাঁও সমষ্টিত যাব পাৰে। এইটো জাষ্ট মানে ড্ৰাফটটো প্ৰায় কমপ্লিটে, এইটো ফাইনেল পজিশ্যন কেতিয়া ল'ব, মুঠতে ইলেকশ্যনত আগত এইটো ঘোষণা হ'ব পাৰে। 2024 নিৰ্বাচনতে কোকৰাঝাৰ লোকসভা নতুনকৈ হ'ব আৰু ওদালগুৰি লোকসভা নতুনকৈ হ'ব। নতুনকৈ মানে কোকৰাঝাৰটো ফুৰা নাই, তথাপিও সমষ্টিটো বদলা বদলি হ'ব। যেনিবা আগত তামোলপুৰলৈকে আছিল, এতিয়া চালবাৰী চাব ডিভিজনৰ গোবৰ্ধনাৰ যিটো ব্লক আছে ইয়াতলৈকে কোকৰাঝাৰটো গৈ পাব। আগত চাপাগুৰি, কোকলাবাৰী আৰু তামোলপুৰ আছিল, বৰমা আছিল, কিন্তু এই তিনিটা সমষ্টিটো কোকৰাঝাৰৰ লগত নাথাকিব। তো সেইখিনি কথা। আৰু আমি যেনেকৈ হ'লেও এইবাৰ কোকৰাঝাৰ লোকসভাত আমি জিকাব লাগিব। এইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব। আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু MP চিট যদি আমি ল'ব পাৰে তেতিয়াহ'লে BTC এনে
আমাৰ হাতত আহি যাব। বেছি দিন নাই MP ইলেকশ্যন 2024 মাৰ্চ বা এপ্ৰিলতে হ'ব, মাৰ্চ বা এপ্ৰিলত হ'ব, বেছি দিন নাই। সেই দিল্লীত এটা মানে পাৰ্লিয়ামেণ্ট চলি আছে, সেই পাৰ্লিয়ামেণ্ট শেষ হ'লে অল ইণ্ডিয়া যিমান পলিটিকেল পাৰ্টি আছে চবে নিৰ্বাচনত নামি যাব। কংগ্ৰেছ হওক, BJP হওক বা CPM হওক বা UDF হওক, চবেই নামি যাব। কিন্তু আমাৰ এইবাৰ আমি কোনো পলিটিকেল পাৰ্টিৰ লগত এলায়েন্স নকৰাকৈ আমি নিৰ্বাচন খেলিব। কোনো পলিটিকেল পাৰ্টিৰ লগত বুজাবুজি নকৰাকৈ আমি এইবাৰ কোকৰাঝাৰ লোকসভা আৰু ওদালগুৰি লোকসভাটো আমি খেলিব। ওদালগুৰিও বহুত ভালকৈ আহিব। ওদালগুৰিও 100% জিকাৰ আমাৰ চিনাৰীটো আছে।